সুপ্ৰভাত সকলোকে। কি খবৰ আপোনালোকৰ? মই ভালেই আছোঁ, আপোনালোকো নিশ্চয় ভালেই আছে। শাককেইডাল সকলোৱে চিনি পাইছেই, পননুৱা শাক আৰু নৰসিংহ পাত, আলু, কাচকল এনেকৈ মই বইল কৰি লৈছোঁ। বইল কৰি লৈ দুটামান চিটি আহিব দিছোঁ। তাৰপাছত মই সকলোখিনি বস্তু এনেকৈ বাকলি গুচাই লৈ পিঁয়াজ কুটি পিটিকাটো ভালকৈ বনাই লৈ কেৰাহীত পিঁয়াজ হালধি এনেকৈ দি লৈ সকলোবিলাক বস্তু অকণমান সময় ভাজি লৈছোঁ। নিমখটো জোখ অনুযায়ী দিব। এনেকৈ ইমানটো পৰিমাণে ভাজিলেই হ'ল। তাৰপাছত আটাৰ লগত এনেকৈ মই ৰুটি বনাই লৈছোঁ। এইটো পৰঠা বুলিও ক'ব পাৰে। যিসকল ডায়েবেটিছ পেচেণ্ট হয় তেওঁলোকেও এইটো পৰঠা খাব পাৰে। আলু নিদিলেও কাচকলৰ সৈতেও আপোনালোকে এনেকৈ বনাই খাব পাৰে। মই টেষ্টটোৰ কাৰণে আলু এটা দিছোঁ আৰু লগতে কণীৰ এটা ট'ষ্ট বনাই ল'লোঁ পৰঠাৰ লগত খাবৰ কাৰণে। আৰু যিসকলে মোৰ ভিডিঅ'টো লাইক কৰিছে, ছাবস্ক্ৰাইব কৰিছে, মই সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। আজিলৈ